আমি ইউনিফৰ্মত থকা সময়ত বহুতে আমাক সমালোচনা নকৰিছিল। তেতিয়া আমি জ্ঞান কেৱল বিদ্যালয়ত নাই। হয়, আজি এই 10খন হায়াৰ ছেকেণ্ডেৰী আৰু MP স্কুলত মই নৱকান্ত মহন্তদেৱৰ স্মৃতিত যিটো এটা মুকলি মঞ্চ তৈয়াৰ কৰা হৈছে তাৰ শুভ উদ্বোধন কৰিবলৈ আহিলোঁ। আৰু এই ক্ষেত্ৰত আজি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি এষাৰ কথা কোৱা হয় যে জ্ঞান কেৱল বিদ্যালয়ত নাই, জ্ঞান আচলতে বিদ্যালয়ত 30% মানহে দিয়ে। তাৰ লগতে সমাজ, সংস্কৃতি, আমাৰ যি পৰিয়াল আৰু আমাৰ যিটো লগৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি জীৱনৰ যিটো ব্যক্তিগত মুহূৰ্তবিলাক, এইবিলাকো জ্ঞানৰ আধাৰ হ'ব পাৰে। সেয়েহে আচলতে আমি তিনিটা জ্ঞানৰ কথা কওঁ। এটা হৈছে নলেজ জ্ঞান, এটা হ'লে এডুকেশ্যন শিক্ষা, আৰু তৃতীয়টো হৈছে উইজডম যিটো প্ৰজ্ঞা বুলি কোৱা হয়। গতিকে এই তিনিটাৰ সমন্বয়ত শিক্ষা, জ্ঞান আৰু প্ৰজ্ঞাৰ সমন্বয়তহে আচলতে এক সৰ্বতোমুখী এক জ্ঞানৰ সৃষ্টি হয়। সেইকাৰণে কৈছো, যিটো ৰাষ্ট্ৰীয় শিক্ষানীতিও কৈছে যে জ্ঞান মানে কেৱল বিদ্যালয় নহয়। সেয়েহে আজিকালি আমাক অভিযন্তাৰ পৰা আৰম্ভ কৰি কেমেৰামেনৰ পৰা আৰম্ভ কৰি ছাউণ্ড ৰেকৰ্ডিষ্টৰ পৰা আৰম্ভ কৰি আমাক ভাল শিক্ষকৰ, প্ৰশাসকৰ পৰা আৰম্ভ কৰি সকলো ব্যক্তি আমাক লাগে। আৰু সেইখিনি সমৃদ্ধ কৰাৰ উদ্দেশ্য হৈছে শিক্ষাৰ প্ৰকৃত উদ্দেশ্য। গোটেই জিলা আৰক্ষী অধীক্ষকসকলে এদিনকে মানে যিখিনি অৱসৰপ্ৰাপ্ত বিষয়া, আৰক্ষী বিষয়া আছে, তেওঁলোকৰ লগত এখন সন্মিলন কৰা আৰু তেওঁলোকৰ লগত মত বিনিময় অনুষ্ঠান এটা পতাৰ। আৰু আজি সেই নিৰ্দেশ মৰ্মে আমি এই অনুষ্ঠানটো আজি আয়োজন কৰোঁ। আমি তেখেতসকলক মাতি আনি তেখেতসকলৰ পৰা যিখিনি পৰামৰ্শ ল'ব লাগে, আৰক্ষীক আৰু আমি কেনেকৈ ভাল কৰি নিব পাৰোঁ, আগুৱাই নিব পাৰোঁ, আৰু ৰাইজৰ যিটো আমাৰ পুলিচ পাব্লিক ৰিলেশ্যন, কেনেকৈ তাক আমি আৰু মানে ভাল কৰিব পাৰোঁ, তেওঁলোকৰ পৰা আমি পৰামৰ্শ ল'লোঁ। কাৰণ তেওঁলোকে এতিয়া সমাজৰ লগতে থাকে। আগতে ধৰক থানাত আছিলে বা বিভিন্ন কৰ্মত ব্যস্ত আছিলে, কিন্তু বৰ্তমান তেওঁলোকে থানাত সমাজৰ মাজত আছে। গতিকে তেওঁলোকে আৰু ভালকৈ জানিব যে ৰাইজে কি বিচাৰে আৰক্ষী ফালৰ পৰা। গতিকে আজি বহুত মূল্যৱান পৰামৰ্শ তেওঁলোকৰ পৰা আমি পাইছোঁ, যিখিনি আমাৰ OC-সকল, IC-সকল, ইয়াত নতুন অফিচাৰবিলাকো আছে, তেওঁলোকে উপকৃত হ'ব। আৰু আমিও তেওঁলোকক নিৰ্দেশ দিম যাতে তেওঁলোকে ব্যৱহাৰটো ৰাইজৰ লগত ভালকৈ কৰে। আৰু থানাত যদি এজন মানুহে যায় কিবা সমস্যা লৈ, তেওঁক যাতে গুৰুত্ব সহকাৰে লৈ সমস্যাটো সমাধান কৰিব চেষ্টা কৰিব লাগে। পাৰে নোৱাৰে সেইটো পিছৰ কথা, কিন্তু চেষ্টা কৰাৰ তেওঁলোকে যাতে সেই মনোবেশটো তেওঁলোকে ৰাখে। গতিকে মই এই সকলো অৱসৰপ্ৰাপ্ত বিষয়া, আৰক্ষী বিষয়াসকলকো ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি ইয়াত উপস্থিত হৈছে। আৰু আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ আৰু তেওঁলোককো মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। হয়, আমি এতিয়ালৈকে কেইবাটাও ধৰা হৈছে, ৰূপহীটো ধৰা। আজি সন্মিলন যিহেতু, আৰু আপুনিও যিহেতু বহুত দিন ধৰি পেলাই লগতে আছিল, গান গালে বা আজি এই অনুভৱটো কি ক'ব? এই অনুভৱটো সঁচাই আমাৰ ভাল লাগিছে। আমাৰ SP ছাৰক এই ক্ষেত্ৰত ধন্যবাদ দিব লগা। যোৱা বছৰো পাতিছিলে SP ছাৰে, আৰু বিশেষকৈ আহি পেলাই মোৰ এনেকুৱা লাগিছে যেন বিয়া এখনত আহিছোঁ। বিয়া এখনত যেনেকৈ আহিলে আমি পুৰণা আত্মীয় স্বজনবিলাক লগ পাওঁ, ঠিক তেনেকৈ আজি পুৰণা ৰিটায়াৰমেণ্টসকলক বা পুৰণা ষ্টাফসকলক লগ পাইছোঁ। সঁচাই ভাল লাগিছে। আপুনি যিহেতু আৰক্ষী বিভাগ থাকোঁতে আমি দেখিছোঁ আমচনৰ পৰা হয়, আপুনি আছামীয়ে হওক বা ওচৰৰ গাঁওবাসীয়ে হওক, সকলোৱে এটা পৰিৱেশৰ মাজত আপুনি ৰাখিছিল সকলোকে গীত মাত, তেনেদৰে বহুতো কেছ কিন্তু চল্ভ হৈ গৈছে, যিহেতু আজিও আপুনি প্ৰকাশ কৰিছে। হয়, আজি এই মুহূৰ্তত নহয়, এই মুহূৰ্তত মানে এতিয়া আমাৰ পুলিচৰ যিখিনি এতিয়া নতুন অফিচাৰসকল সোমাইছে, বহুতেই ভাল। কিন্তু তাৰ ভিতৰতে তেখেতসকলে ধৰি লওক মৰমেৰে বস কৰিব লাগিব। আমি যদি আছামী এজন অনাৰ পিছত আছামী বুলি ভাবোঁ নহয়, তেওঁক নিজৰ সন্তানৰ নিচিনা ভাবি, কালি মোৰ সন্তানটোৱেও ভুল কৰিব পাৰে, মৰমৰ মধ্যেই তেনেকৈ তেখেতসকলক আমি বুজাব লাগিব। মাৰপিট কৰিলেই যে কেছটো ছল্ভ হ'ব সেইটো নহয়। সেইখিনি মই ছাৰসকলৰ ওচৰত অনুৰোধ জনাইছোঁ, তেনেকৈ আৰু গাৰ্জেণ্টৰ লগত কোপাৰেট কৰিব লাগিব। ইয়াত এজন অফিচাৰে কৈছে, আৰু সেই কথা ময়ো কৈছোঁ যে গাৰ্জেণ্টৰ লগত আমি যোগাযোগ কৰিলে যিমান বেয়া মানুহেই নহওক এদিন ভাল হ'বই।